সতী জয়মতীৰ স্মৃতি বিজড়িত জেৰেঙা পথাৰত ভূ মাফিয়াৰ দপদপনি এস্কেভেটৰৰ সহায়ত জেৰেঙা পথাৰ খান্দি ক্ষত বিক্ষত কৰিছে ভূ মাফিয়া চক্ৰটোৱে বন কৰ্মী আৰক্ষীক উপেক্ষা কৰি দৈনিক জেৰেঙা পথাৰত খনন চলাইছে অপৰাধী চক্ৰটোৱে ঐতিহাসিক জেৰেঙা পথাৰৰ সংৰক্ষণৰ বাবে সততে দাবী উত্থাপন হৈ আহিছে যদিও ভূ মাফিয়া চক্ৰটোৱে অবাধে চলাই থকা খননক লৈ এটা সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ আৰু এই সন্দৰ্ভত সবিশেষ দেখুৱাব আমাৰ সতীৰ্থ সাংবাদিক মুজাক্কিৰ আহমেদে মুজাক্কিৰ আপোনাৰ ওচৰলৈ আহিছোঁ নিশ্চয়কৈ আসলতে একাংশ ভূমাফিয়াই শিৱসাগৰত চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নাম লৈ বিভিন্ন সময়ত বিভিন্ন যিসমূহ মাটি আছে সেই মাটি খনন কৰি আহিছে যাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে শিৱসাগৰত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ শিৱসাগৰৰ ঐতিহাসিক যি জেৰেঙা পথাৰ যিখন জেৰেঙা পথাৰত স্মৃতি বিজড়িত জেৰেঙা পথাৰত সতী জয়মতীৰ স্থান সেই স্থান আচলতে এতিয়া বৰ্তমান সময়ত খান্দি শেষ কৰি পেলাইছে আৰু এই মুহূৰ্তত মই শিৱসাগৰৰ যিটো বন বিভাগৰ যিটো কাৰ্যালয় আছে কাৰ্যালয়ৰ সন্মুখত আছোঁ আৰু যি সময়ত দেখা গৈছিলে বাতৰি পৰিৱেশন হোৱাৰ পিছতে বন বিষয়াই গা লৰিছে আৰু গা লৰাৰ পিছতে দেখা গৈছে বহুকেইখন ইয়াত যিসমূহ ডাম্পাৰ আছে বা যিসমূহ টিপাৰ আছে তেওঁলোকে জব্দ কৰিছে কিন্তু এই ক্ষেত্ৰত ভূ মাফিয়াসকলে যিদৰে তাণ্ডৱ চলাইছে তাণ্ডৱ চলাই অহাৰ পৰিপ্ৰেক্ষিতত আচলতে দেখা গৈছিলে যে দীৰ্ঘদিন ধৰি তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিলে কিন্তু বাতৰি হোৱাৰ পিছত দেখা যায় প্ৰত্যেকবাৰে ৩-৪ দিনৰ বাবে এই যিসমূহ ডাম্পাৰ হওক বা টিপাৰসমূহ হওক বা যিসমূহ যিসমূহ স্থানত আচলতে মাটি খনন কৰি থাকে সেই স্থানসমূহৰ পৰ্যবেক্ষণ কৰে জিলা প্ৰশাসনৰ লোক বা যিসকল বন বিষয়া যিসকল লোক আছে লোকসকলে 4টা দিন বা 5টা দিন সেই যিটো স্থান আছে সেই স্থানসমূহ পৰিদৰ্শন কৰে কিন্তু তাৰ পিছত দেখা যায় তেওঁলোকে মিতিয়ালীৰ স্বভাৱ লৈ আচলতে এই যি বন বিষয়া যিটো কাৰ্যালয় আছে এই কাৰ্যালয়ৰ পৰাই যিসকল একাংশ বিষয়া কৰ্মচাৰী নেতৃত্বত আচলতে এই যিটো ভূ মাফিয়া সেই ভূ মাফিয়াই তাণ্ডৱ চলাইছে আৰু তেওঁলোকক যদি সেই স্থানলৈ বাতৰি কৰিবলৈ যোৱা সাংবাদিক যায় বা বন বিষয়া যিসমূহ কাৰ্যালয়ৰ যিসমূহ ব্যক্তি আছে সেই ব্যক্তিসমূহ যদি তাত উপস্থিত হৈ গৈ তেওঁলোকে আচলতে এই যিটো স্থান আছে এই স্থানত যদি উপস্থিত হোৱাৰ পিছত তেওঁলোকে সেই যি বাতৰি কৰিব যোৱা সাংবাদিকক আচলতে অশালীন গালি গালাজ কৰে তেওঁলোকক শাৰীৰিকভাৱে অপদস্থ কৰে আৰু এই ক্ষেত্ৰত আচলতে দেখা গৈছিলে যে যোৱা 30 ডিচেম্বৰ আৰু 5 ডিচেম্বৰ এই দুইটা দিনত আচলতে যিটো স্থান বন বিভাগৰ যিসকল লোক গৈছিলে লোক যোৱাৰ পিছত সেই স্থানত আচলতে বন বিভাগৰ বহুকেইজন লোকৰ আচলতে সেই স্থানত জব্দ কৰি ৰাখিছিলে কিন্তু ইতিহাস বিজড়িত যি ঐতিহাসিক জেৰেঙা পথাৰ এই জেৰেঙা পথাৰ যিদৰে খান্দি পেলাইছে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই এই মুহূৰ্তত দল সংগঠনৰ বিষয়ববীয়া আছে মই তেওঁলোকৰ লগত আচলতে পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম ৰিদীপ ডেকা আছে মই তেওঁৰ পৰা আচলতে পোনপটীয়াকৈ জানিব বিচাৰিম ঐতিহাসিক জেৰেঙাখন এতিয়া খান্দি তহিলং কৰিছে একাংশ ভূ মাফিয়াই সেই স্থানত যদি বাতৰি কৰিবলৈ যোৱা সাংবাদিক যায় তেওঁলোকক অশালীন গালি গালাজ কৰে তেওঁলোকক আচলতে বন বিভাগৰ যিসকল লোক যায় তেওঁলোকক আচলতে বন্দী কৰি ৰাখে এই গোটেই ঘটনাটোৰ সম্পৰ্কত কি ক'ব নাই চাওক অতিকৈ নিৰ্লজ্জ এক কাণ্ড বুলি ক'ব লাগিব যিহেতু জয়াৰ স্মৃতি বিজড়িত ঠাইত আজি বুলডোজাৰ চলিছে আজি ফকলেণ্ড চলিছে অতিকৈ আচলতে লজ্জাজনক এটা বিষয় আৰু তাত হাত উজান দিছে শিৱসাগৰৰ বন বিভাগ যিটো এটা বিয়াগুম বন বিভাগ আছে দীৰ্ঘ সময়ৰ পৰা আমি দেখি আহিছোঁ বন বিভাগৰ দায়িত্ব কেৱল এই যিসকল ভূ মাফিয়া আছে তেওঁলোকৰ লগত আচলতে গোপন মিতিৰালি কৰি কেৱল মাত্ৰ মাটি খনন কৰি ৰাজহ সংগ্ৰহ কৰা তাৰ মাজতে সীমাবদ্ধ হৈ থাকে আৰু শেহতীয়াকৈ অতি পৰিতাপৰ এটা বিষয় আমি বিভিন্ন সংবাদ মাধ্যমত গম পাইছোঁ বা বিভিন্ন বাতৰি পৰিৱেশন হৈছে যে শাসনাধিষ্ঠ দলৰ আচলতে একাংশ নেতাপালি নেতাৰ পৃষ্ঠপোষকতাত এই কাম কাজ হৈছে বুলি কৈছে আৰু তাতোকৈ পৰিতাপৰ এটা বিষয় শিৱসাগৰ যিগৰাকী সন্মানীয় বিধায়ক আছে বিধায়কৰ নাম লৈও একাংশই আচলতে তাত মাটি খনন কৰা দেখা গৈছে গতিকে যিটো জাতীয় সংগ্ৰামী সেনাই আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ শিৱসাগৰ জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ এই বন বিভাগ যিটো আচলতে বিয়াগুম এটা বন বিভাগ যাৰ আচলতে এই নেতাপালি নেতা বা এই ভূ মাফিয়াসকলৰ লগত গোপন মিতিৰালি কৰি আচলতে এনেকৈ জয়াৰ তীৰ্থক আচলতে নাইকিয়া কৰাৰ চেষ্টা কৰিছে তাৰ ওপৰত আচলতে বিহিত ব্যৱস্থা ল'ব লাগে আৰু সমান্তৰালভাৱে কেৱল সেইডোখৰ মাটি বুলি নহয় শিৱসাগৰৰ এনে বহু ঠাই আছে দিখৌ কাষৰীয়া এনে বহু ঠাই আছে য'ত আচলতে অবৈধভাৱে মাটি খনন কৰি আছে আৰু সেই ভূ মাফিয়াসকলক আচলতে সাৰ পানী যোগাইছে বন বিভাগৰ একাংশ আচলতে দুৰ্নীতিগ্ৰস্ত বিষয়াই গতিকে অনতিপলমে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে অন্যথা আমি ৰাজপথ ঘেৰাও কৰিম গাড়ী য'ত আছে আমি তাতেই আচলতে আমি জাতীয় সংগ্ৰামী সেনাৰ সৈনিকসকলে নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিম আৰু তাত উদ্ভৱ হ'বলগীয়া যিকোনো অনাকাংক্ষিত পৰিস্থিতিৰ কাৰণে কিন্তু আমি জাতীয় সংগ্ৰামী সেনা কোনো কাৰণতে আচলতে দায়বদ্ধ হৈ নাথাকিম এই কথা আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰি দিছোঁ নিশ্চয়কৈ মুজাক্কিৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ